নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ পুনৰ প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সিপাজাৰৰ পিঠাখোৱা পাৰাত একাংশ মহিলাই আজিৰ পৰা দুদিন পূৰ্বে সিপাজাৰৰ বিধায়ক প্ৰামানন্দ ৰাজবংশীক ৰাইজে বাতাগছি ধৰিছিল জবাবদিহি কৰিছিল এটা ৰাজপথ মেৰামতি কৰাক লৈ আৰু তাৰ পিছতেই ক্ষুব্ধ হৈ পৰিছিল ৰাইজৰ ওপৰত প্ৰামানন্দ ৰাজবংশী আৰু প্ৰামানন্দ ৰাজবংশীয়ে ৰাইজৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল আৰু ৰাইজ প্ৰামানন্দ ৰাজবংশীৰ ৰুখত পৰিছিল আৰু খেহতিয়াকৈ হেই প্ৰতিবাদ কৰা দুগৰাকী ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰামানন্দ ৰাজবংশীৰ নিৰ্দেশত অসম আৰক্ষী আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু তাৰ পিছতেই এই দুইগৰাকী ব্যক্তিক বিনা চৰ্তে মুকলি কৰি দিবলৈ ইতিমধ্যে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সেই অঞ্চলৰ একাংশ পুৰুষ মহিলাই লগতে এই কথা উল্লেখ কৰিছে একাংশ শাসকীয় বৰ্তমানৰ এতিয়া ক'বলৈ যদি যাও তেনেহলে শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই তথা মন্ত্ৰী বিধায়কক প্ৰশ্ন কৰিলেই এতিয়া জেললৈ যাব লগা হয় নেকি হেয়া প্ৰশ্নও উত্থাপন হৈছে এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো পুনৰ বিধায়ক প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ সিপাজাৰৰ পিঠাখোৱা পাৰাত ওলাই আহিল কেইবাগৰাকীও মহিলা বিধায়কৰ ৰুখত পৰি জেললৈ যোৱা দুই ভাতৃক বিনা চৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে দুদিন পূৰ্বে ৰাজপথৰ মেৰামতিৰ বাবে বিধায়ক প্ৰামানন্দ ৰাজবংশীক জবাবদিহি কৰিছিল ৰাইজে আৰু তাৰ পিছতেই বিধায়কৰ ৰুখত পৰিছিল কেইবাগৰাকীও লোক আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ এক প্ৰকাৰ এতিয়া যেন শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে মাত মাতিলেই যাবলগীয়া হয় জেললৈ তেনে ঘটনাই সংঘটিত হল এইবাৰ পুনৰ সিপাজাৰত এই মুহূৰ্তত কবিকা কৰিবৰ কাৰণে চেষ্টা কৰিছো পুনৰ বিধায়ক প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ সিপাজাৰৰ পিঠাখোৱা পাৰাত ওলাই আহিল কেইবাগৰাকীও মহিলা বিধায়কৰ ৰুখত পৰি জেললৈ যোৱা দুই ভাতৃক বিনা চৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে দুদিন পূৰ্বে ৰাজপথৰ মেৰামতিৰ বাবে বিধায়ক প্ৰামানন্দ ৰাজবংশীক জবাবদিহি কৰিছিল ৰাইজে আৰু তাৰ পিছতেই বিধায়কৰ ৰুখত পৰিছিল কেইবাগৰাকীও লোক আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ এক প্ৰকাৰ এতিয়া যেন শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে মাত মাতিলেই যাবলগীয়া হয় জেললৈ তেনে ঘটনাই সংঘটিত হল এইবাৰ পুনৰ সিপাজাৰত এই মুহূৰ্তত কবিকা কৰিবৰ কাৰণে চেষ্টা কৰিছো পুনৰ বিধায়ক প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ সিপাজাৰৰ পিঠাখোৱা পাৰাত ওলাই আহিল কেইবাগৰাকীও মহিলা বিধায়কৰ ৰুখত পৰি জেললৈ যোৱা দুই ভাতৃক বিনা চৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে দুদিন পূৰ্বে ৰাজপথৰ মেৰামতিৰ বাবে বিধায়ক প্ৰামানন্দ ৰাজবংশীক জবাবদিহি কৰিছিল ৰাইজে আৰু তাৰ পিছতেই বিধায়কৰ ৰুখত পৰিছিল কেইবাগৰাকীও লোক আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ এক প্ৰকাৰ এতিয়া যেন শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে মাত মাতিলেই যাবলগীয়া হয় জেললৈ তেনে ঘটনাই সংঘটিত হল এইবাৰ পুনৰ সিপাজাৰত এই মুহূৰ্তত কবিকা কৰিবৰ কাৰণে চেষ্টা কৰিছো আমি দৃশ্যাংক দেখুৱাইছো কেনেদৰে এইবাৰ মহিলাসকলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সিপাজাৰৰ বিধায়ক প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰামানন্দ ৰাজবংশীৰ যি কাম প্ৰামানন্দ ৰাজবংশীৰ যি কথা সেই কথাৰ বাবে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে দুদিন পূৰ্বে এটা ৰাজপথ নিৰ্মাণ কৰাক লৈ মেৰামতি কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথ মেৰামতি কৰাক লৈ তীব্ৰ ৰাজপথ মেৰামতি কৰাক লৈ জবাবদিহি কৰিছিল প্ৰামানন্দ ৰাজবংশী তাৰ পিছতেই এনেদৰে এই ৰাইজৰ প্ৰামানন্দ ৰাজবংশীৰ ৰুখত পৰিছিল কেইবাগৰাকীও লোক আৰু তাৰ পিছতেই দুগৰাকী ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু সেই ব্যক্তি দুগৰাকীক বিনা চৰ্তে জেলৰ পৰা মুক্তি দিবলৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজবংশীৰ বিৰুদ্ধে এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই জেললৈ প্ৰেৰণ কৰা হয় নেকি বা আৰক্ষী লগুৱাই এক প্ৰকাৰ হাৰাশাস্তি কৰোৱা হয় নেকি এতিয়া ৰাইজক তেনে এক প্ৰশ্নই উত্থাপন হৈছে এই মুহূৰ্তত আমাৰ হাতত আছে সেই দৃশ্যাংশ প্ৰামানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সিপাজাৰৰ এই মহিলাসকলৰ আমাৰ হাতত প্ৰতিবাদ আছে আমি পুনঃ দেখুৱাব বিচাৰিছোঁ লাগিব
দুই ভায়াকক আজি লৈ গ'ল গতিকে অকলে দুই ভায়াকৰ ৰাস্তাটো নাছিল যেনিবা আমাৰো আছিল আমি গোটেইখানে লগ লাগি আমি MLAৰ ওচৰত গৈছিলোঁ যাওঁতে MLAক আমি বঢ়িয়াকৈ হাত এৰি আনিবা গৈছোঁ যাওঁতে ড্ৰাইভাৰটোই যেনিবা আমাক অপদস্থ কৰিবহে বিচাৰে আগত অহা গাড়ীখনে আমি MLA পিছৰ গাড়ীখনত আহিছে আমি নাজানো ধৰক আগৰখন আগুলিহে পিছৰখনো ৰ'ব আমাক মানে একে ইয়াতে গাড়ী লগাই দিছে আনি দেওঁতে আমি এনেকৈ ঠেলি ৰাখিছোঁ গাড়ীকেইখন ৰাখোঁতে সি একে হাত মাৰি কোনোবাকেইটাক তাৰমানে এনেকৈ মাৰি দিছে তাৰপিছত এনেকৈ মাৰি দিয়াৰ পিছত আমি কথা নুশুনি MLAৰ গাড়ীখনৰ ওচৰত গ'লোঁ যাই MLAক ক'লোঁ যে আমাৰ ৰাস্তাটো চাই দিব লাগে তাৰপিছত MLA কৈছে হ'ব ঠিকে আছে একো কথা নাই আমি যাম আমি কি ধুনীয়াকৈ হাত এৰি লৈ আহিলোঁ MLAক লৈ অহাৰ পিছত সেইদিনা ফাকুৱাও আছিল নে কিছুমান অভদ্ৰামী কৰিলে বাহিৰা মানুহে আমাৰখিনি মানুহে ৰাস্তাটোৰ কাৰণে কোনো কাৰণত অভদ্ৰামী কৰা নাই কেৱল আমাক ৰাস্তাটোহে লাগে আমাক বেলেগ একো নালাগে আমাক ৰাস্তাটো লাগে যে আমি বৰষুণ দিলে চলি স্কুলত আনিব নোৱাৰোঁ পিঠিত বোকা বান্ধি লৈ আহি ৰাস্তাত তুলি থওঁ একবাৰ বেগ আনো একবাৰ চাইকেল আনো তাৰপিছত পানী বাল্টিং লৈ আহি চলি ভৰি ধুই পেলাই স্কুলত খেদাই দিওঁ সেইকাৰণে আমি আজি বহুত দিনৰ পৰা ৰাস্তাটোৰ কাৰণে কৈ থাকোঁ এই হ'ব সেই হ'ব সেই হ'ব কৰি থাকি এতিয়া কালি মঙলবাৰে আমাৰ ৰাস্তা কাম কৰিম বুলি কৈ পেলাই মানুহ দুজন ধৰি লৈ গ'ল লৈ যায় এতিয়া আকৌ কেছে ৰেজিষ্টাৰ হ'ল যেনিবা একেবাৰে মঙলৈকে লৈ গ'ল জেলত দিছে নি এতিয়া আমি কি কৰিম কি নকৰিম আমাৰ উপায় নোহোৱা হৈছে আৰু যি দুজন মানুহ সুকলানি বিন দুখী মানুহ ৰাস্তাটোৰ কাৰণে আমি ৰাজাৰ ওচৰত গৈছিলোঁ তেওঁক মাটি সাদৰি আনিলোঁ অনাৰ পাছত এই মানুহ দুজনক তাতে মাতি থৈ গ'ল ৰাতি পুলিচ আহিল তাৰপিছত গ'ল যোৱাৰ পাছত এই কালি দিনটো বহাই ৰাখিলা ৰাখি আজি প্ৰায় 3টামান বজাত জেললৈ ৰেফাৰ কৰিলা গ'ল এতিয়া আমাক মানুহকেইটা খালাচ দিব লাগে কাৰণ বিনা দুখী ৰাস্তা আৰু আমাক নালাগে তেওঁলোকে কৰি দিব নালাগে আমি নিজেও পাৰোঁ যদি কৰি ল'ম কিন্তু আমাক ল'ৰা দুটা লাগে সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত